নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। ক্লাছ কৰিবলৈ যাওঁতেই মোবাইল ফোন নিব নোৱাৰিব কোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে। এটা শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে কঠোৰ নিৰ্দেশনা দিছে বিদ্যালয়ৰ পৰিদৰ্শকে। কোনো কাৰণত বিনষ্ট হ'ব নোৱাৰিব বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ। এটা শিৱসাগৰ বিদ্যালয়সমূহ পৰিদৰ্শকে দিলে এই বিশেষ নিৰ্দেশনা। আপোনাৰ অঞ্চলতো বিদ্যালয়সমূহত এই নিয়ম হোৱাটো বিচাৰেনে? তেনেহ'লে জনাওক কমেণ্ট বক্সত। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। ক্লাছ কৰোঁতে লৈ যাব নোৱাৰিব এতিয়া মোবাইল। শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে কঠোৰ নিৰ্দেশনা। বিদ্যালয়ৰ পৰিদৰ্শকে দিছে এই কঠোৰ নিৰ্দেশনা। ক্লাছ কৰিবলৈ যাওঁতেই মোবাইল ফোন নিব নোৱাৰিব কোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে। অনুমতি পালেহে ক্লাছৰুমলৈ নিব পাৰিব মোবাইল ফোন। ব্যক্তিগত কাৰণত শ্ৰেণীকোঠালৈ নিব নোৱাৰিব মোবাইল ফোন। কোনো কাৰণত বিনষ্ট হ'ব নোৱাৰিব বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ। কেৱল শিক্ষা সম্বন্ধীয় কামতহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন। অন্যথা শ্ৰেণীকোঠাত কোনোপধ্যেই ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে দিলে এই বিশেষ নিৰ্দেশনা। LP, ME, MP, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ত মানিব লাগিব এই নিয়মসমূহ। আপোনাৰ অঞ্চলতো বিদ্যালয়সমূহত এই নিয়ম হোৱাটো বিচাৰে নেকি? জনাওক আমাৰ কমেণ্ট বক্সত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। শীঘ্ৰেই ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা হ'ব পাৰে অশান্ত মণিপুৰত। ৰাষ্ট্ৰপতি শাসনৰ দিশে মণিপুৰ। 9 ফেব্ৰুৱাৰীত 2025ত মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ দাখিল কৰিছিল অগ্নিগৰ্ভা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এনে পৰিস্থিতিৰ মাজতেই আজিৰে পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল মণিপুৰৰ বিধানসভাৰ অধিৱেশন। এই অধিৱেশনত চৰকাৰৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ আনিবলৈ সাজু হৈছিল বিৰোধী কংগ্ৰেছ। এতিয়া কংগ্ৰেছে এই অনাস্থা প্ৰস্তাৱলৈ সমৰ্থন আগবঢ়াবলৈ সাজু হৈছিল বিজেপিৰ 16জনকৈ বিধায়ক। তদুপৰি NCP, JDUকে ধৰি আন কেইবাজনো বিধায়কে এই অনাস্থা প্ৰস্তাৱত সমৰ্থন দিবলৈ সাজু হৈছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সবিশেষ অৱগত কৰে ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ থকচুম সত্যব্ৰত সিঙে। তাৰ পাছতেই চৰকাৰক ৰক্ষা কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন বীৰেন সিঙক দিল্লীলৈ তলব কৰে আৰু পদত্যাগ কৰিবলৈ বাধ্য কৰে। এটা সমান্তৰালকৈ দিল্লীৰ শীৰ্ষ নেতাই মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব, কোনে ৰাজ্যখনৰ এই জটিল অৱস্থাত নেতৃত্ব দিব পাৰিব, তাক লৈ চিন্তা চৰ্চা অব্যাহত ৰাখিছে। এটা ৰাজ্যপালগৰাকীয়ে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নিৰ্বাচিত নোহোৱালৈকে এন বীৰেন সিঙকে চৰকাৰ চলাবলৈ যোৱাৰ অনুমতি প্ৰদান কৰে। ৰাজ্যপালগৰাকীয়ে পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত নোহোৱালৈকে এন বীৰেন সিঙকে চৰকাৰ চলাই যোৱাৰ অনুমতি প্ৰদান কৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। চৰকাৰী চাকৰিৰ নামত ধন লৈ গ্ৰেপ্তাৰ হয় 2 দিব্যাংগ নেতা। আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দিব্যাংগৰ মঞ্চ অসমৰ সভাপতি আৰু সম্পাদকক আটক কৰে। এটা দিব্যাংগ মঞ্চ অসমৰ নেতা শ্বেমিম আহমেদ আৰু নৱজিৎ বৰ্মনক দেওবাৰে নিশা গুৱাহাটীৰ বাৰাগাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ চৰকাৰী চাকৰিৰ নামত এটা চক্ৰই চলাই গৈছে ৰমৰমীয়া বেহাৰ। বিভিন্ন সময়ত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে এই ধৰণৰ দুষ্ট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বহু প্ৰবঞ্চকক। ইয়াৰ সমান্তৰালভাৱে পুনৰ আৰক্ষীয়ে চাকৰিৰ নামত ধন লোৱা 2 নেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অসম চৰকাৰৰ প্ৰত্যক্ষ নিয়োগ ADREৰ অধীনত চাকৰি প্ৰদান কৰাৰ এক বেহাৰ মেলিছে অপৰাধী চক্ৰই। এনে বজাৰত 2 লাখ টকাৰ পৰা 4 লাখ টকাৰ পৰ্যন্ত উঠিছে একোটা পদৰ দৰ দাম। এটা উল্লেখ্য যে দিব্যাংগ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদত নিযুক্তি দিয়াৰ নামত দিব্যাংগ মঞ্চ অসমৰ নেতা শ্বেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে চাকৰিৰ প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা বুলি উঠিছে ভয়ংকৰ অভিযোগ।
ইতিমধ্যে চাকৰিৰ নামত ধন সংগ্ৰহ কৰা দৰদামৰ কেইবাটাও ফোন কল ভাইৰেল হোৱাৰ পিছত এতিয়া সংবাদ মাধ্যমৰ আগত এনে ভয়ংকৰ অভিযোগ উত্থাপন কৰে দিবাংগৰ সমাজৰ হৈ কেইবাগৰাকীও দিবাংগৰ প্ৰাৰ্থীয়ে। এটা সামাজিক মাধ্যমত এনে ফোন কলৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছত দিবাংগ মঞ্চ অসমৰ নেতা শ্বেমিম আহমেদ আৰু নৱজিৎ বৰ্মনৰ বিৰুদ্ধে পাণবজাৰত থানাত এজাহাৰ দাখিল কৰিছে এতিয়া দিবাংগৰ সমাজে। ক্ষুব্ধ দিবাংগ প্ৰাৰ্থীসকলে অভিযোগ কৰা মতে এতিয়া দিবাংগ মঞ্চ অসমৰ তথাকথিত নেতা শ্বেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে দিবাংগৰ নামত সংগঠন কৰি চাকৰি বজাৰ পাতিছে। এটা নলবাৰী ধুবুৰী কোকৰাঝাৰ আদি স্থানৰ পৰা দিবাংগ প্ৰাৰ্থীক চাকৰি দিয়াৰ আশা দি লাখ লাখ টকা সংগ্ৰহ কৰিছে দুই দিবাংগ সংগঠনৰ নেতাই। এটা সামাজিক মাধ্যমত ভাইৰেল হোৱা ফোন কল শুনিলে গম পোৱা যায় কেনেকৈ দিবাংগ প্ৰাৰ্থীক চাকৰি দিয়াৰ আশ্বাস দি আছিল দালালৰূপী নেতা একোটা পদৰ বিপৰীতে বিচাৰিছিল 4.5 লাখকৈ টকা। এনে ফোন কলত দালালৰূপী নেতাই চাকৰি প্ৰাৰ্থীক আনকি চাকৰি নিশ্চিতভাৱে হ'ব বুলিও দলিলত চুক্তি কৰি দিয়াৰো কথা কৈছিল। এনে চুক্তিৰ সময়ত 4.5 লাখ টকাৰ প্ৰাৰ্থীয়ে সম্পূৰ্ণকৈ আদায় দিব লাগিব বুলিও কৈছিল। এই সংশ্লিষ্ট মহলত চেষ্টা প্ৰয়োগ কৰি চাকৰি প্ৰাপ্তি নিশ্চিত কৰাৰ আশ্বাস দিছিল দালালৰূপী নেতাগৰাকীয়ে। এটা উল্লেখনীয় যে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দিবাংগ মঞ্চ অসমৰ সভাপতি আৰু সম্পাদকক আটক কৰে। এটা দিবাংগ মঞ্চৰ অসমৰ নেতা শ্বেমিম আহমেদ আৰু নৱজিৎ বৰ্মনক দেওবাৰে নিশা গুৱাহাটী বৰাগাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে। আৰু দিবলৈছো পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ ট্ৰেক্টৰে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। বিদ্যালয়লৈ অহা যোৱাৰ সময়তেই প্ৰশাসনে বন্ধ ৰাখিছিল ট্ৰেক্টৰ চলাচল। তথাপিও বিদ্যালয়লৈ গৈ থকাৰ শিক্ষাৰ্থীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয়। দিবলৈছো এটা হৃদয়বিদাৰক ঘটনা। ৰাজ্যত পুনৰ ট্ৰেক্টৰে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। মাজুলীৰ গোৱালগাঁৱৰ পহুমৰাত ট্ৰেক্টৰে মহতিয়ালে শিক্ষাৰ্থীক। বিদ্যালয়লৈ অহা যোৱাৰ সময়ত প্ৰশাসনে বন্ধ ৰাখিছিল ট্ৰেক্টৰৰ চলাচল। এটা মাতৃৰ স্কুটিত উঠি বিদ্যালয়লৈ গৈ আছিল কণমানিটি। তীব্ৰবেগী ট্ৰেক্টৰে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। 108 এম্বুলেন্সৰ ওপৰতো উজাৰিলে ক্ষোভ। এটা বিদ্যালয়লৈ অহা যোৱাৰ সময়ত প্ৰশাসনে বন্ধ ৰাখিছিল ট্ৰেক্টৰৰ চলাচল। মাতৃৰ স্কুটিত উঠি বিদ্যালয়লৈ গৈ আছিল কণমানিটি। এটা তীব্ৰবেগী ট্ৰেক্টৰে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। 108 এম্বুলেন্সৰ ওপৰতো উজাৰিছিলে ক্ষোভ। এটা ৰাজ্যত পুনৰ ট্ৰেক্টৰে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। দিবলৈছো পৰৱৰ্তী খবৰ। আন্তঃগাঁথনিৰ উন্নয়নত 1 বছৰত মোদী চৰকাৰে ব্যয় কৰিছে 11 লাখ কোটি টকা। এটা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্যই সন্ধিয়া শনিবাৰে জনাইছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে যোৱা 1 বছৰত আন্তঃগাঁথনিৰ উন্নয়নত 11 লাখ কোটি টকাৰ ব্যয় কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বাধীন UPA চৰকাৰখনে বছৰি কেৱল মাত্ৰ 2 লাখ কোটি টকাহে আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যয় কৰিছিল। সম্প্ৰতি সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটত বিভিন্ন দিশ উল্লেখ কৰি তেওঁ এক সংবাদ মেলত কয় যে এই বাজেটত ভাৰতক স্বয়ং সম্পূৰ্ণ কৰিব। তাৰোপৰি তেওঁ 2047লৈকে ভাৰতক বিশ্বৰূপ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যও পূৰণ কৰিব বুলিও উল্লেখ কৰিছে। এটা দৰিদ্ৰৰ কৃষক মহিলা আৰু যুৱক যুৱতীৰ ওপৰতো গুৰুত্ব দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় কৈ আহিছে তেওঁ দৰিদ্ৰৰ কৃষক মহিলা আৰু যুৱক যুৱতীক দেশৰ মূল 4 বৰ্ণ হিচাপে গণ্য কৰে। এইবাৰ বাজেটৰ মূলত এই 4টা শ্ৰেণীৰ ওপৰতো গুৰুত্ব দিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিবলৈছো পৰৱৰ্তী খবৰ। মহিলাসকলৰ একাউণ্টত সোমাল নে ধন? এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ অৰুণোদয় ধন সোমোৱা নাই নেকি? যদি ধন সোমোৱা নাই তেন্তে কৰিব লাগিব হিতাধিকাৰীৰ এটা কাম। আপোনালোকক জনাই আছোঁ সবিশেষ। অৰুণোদয়, বৃদ্ধ পেঞ্চন, দিব্যাংগ বিধৱা পেঞ্চন ধন সোমাল নে আপোনাৰ একাউণ্টত? কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন ক'ত কৰিব অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370054। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন।
নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধনো জমা হ'ব আজি তাৰিখত। এটা ডিবিটি যোগে হিতাধিকাৰীয়ে লাভ কৰিব এই ধনসমূহ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মধ্য অসমত বিশাল ইষ্টেমাৰ আজি দ্বিতীয়টো দিন। লাখ লাখ মুছলমানে বিশ্বৰ শান্তিৰ বাবে কৰিছে দোৱা। ইষ্টেমালৈ আহিছে এতিয়া বিভিন্ন প্ৰান্তৰ লাখ লাখ মুছলমান ৰাইজ। মধ্য অসমৰ 9 জিলাত এতিয়া সামৰি বিশাল ইষ্টেমা। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বিশাল ইষ্টেমাৰ আজি দ্বিতীয়টো দিন। ইষ্টেমালৈ আহিছে এতিয়া বিভিন্ন প্ৰান্তৰ লাখ লাখ মুছলমানসকল। লাখ লাখ মুছলমানক আদৰিছে কামপুৰৰ কচুৱা ইছলাম ধৰ্মাৱলী ৰাইজে। ইষ্টেমালৈ অহা লোকৰ বাবে আছে বিশেষ নিৰ্দেশনা। সুশৃংখলভাৱে সকলো লোকক আহিবলৈ আহ্বান জনায়। এটা বাহন ৰখোৱাৰ বাবেও ৰখা হৈছে সুব্যৱস্থা। স্বাস্থ্য সেৱাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা কৰা হৈছে সমবেত লোকৰ বাবে। এটা কচুৱাত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই বিশাল ইষ্টেমা। এটা 11 ফেব্ৰুৱাৰী পৰ্যন্ত চলি থাকিব এই বিশাল ইষ্টেমা। দিব লৈছোঁ পৰৱৰ্তী খবৰ। মহাকুম্ভত মহা অথৰন্ত। ৰাইজে ক'লে আগতে কেতিয়াও হোৱা নাই এনে পৰিস্থিতি। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। মহাকুম্ভলৈ যোৱা লোকসকলৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। পথত যান জঁটৰ বাবে বিচলিত হৈ পৰিছে ৰাইজ। ইফালে জামত আবদ্ধ হৈ থকা ৰাইজলৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ কৰ্মকৰ্তাসকলক আহ্বান জনাইছে বিজেপি চৰকাৰে। বাহন দীঘলীয়া শাৰী, ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা। মহাকুম্ভৰ নগৰৰ আশে পাশে থকা অঞ্চলৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহৰ বাবে এইটো এটা সাধাৰণ কথা হৈ পৰিছে। যোৱা কেইদিনমানৰ পৰা মহাকুম্ভ নগৰলৈ যোৱাৰ পথত সৃষ্টি হৈছে তীব্ৰ যান জঁট। ইয়াকে লৈ শাসক বিৰোধীৰ মাজত এতিয়া হৈছে ব্ৰাক বিতণ্ডা। এই ক্ষেত্ৰত নিজে নিজৰ কৰ্মীসকলৰ ৰাইজক সহায় কৰিবলৈ এতিয়া আহ্বান জনাইছে ৰাজনৈতিক দলসমূহে। ইয়াৰ মাজতে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে অৱহেলাৰ অভিযোগ। তেওঁ কয় সকলো মানুহ বিচলিত, অস্থিৰ তথা চিন্তিত হৈ পৰিছে। ইয়াত কোনো দায়িত্বশীল মন্ত্ৰী বা ব্যক্তিক দেখা পোৱা নাই। ইফালে মেলাৰ পথত কেইবা কিলোমিটাৰ যান জঁটৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক মন্ত্ৰী BL সন্তোষে জামত আবদ্ধ হৈ থকা লোকসকলক খাদ্য আৰু পানী যোগান ধৰাৰ কথা উল্লেখ কৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিজাপুৰৰ এনকাউণ্টাৰত নিহত এতিয়া 31জনকৈ নক্সালবাদী। 2024 মাৰ্চ মাহৰ ভিতৰত নক্সালবাদ নিৰ্মূল কৰাৰ হুংকাৰ দিছে অমিত শ্বাহে। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা এক বৃহৎ নক্সালবাদ বিৰোধীৰ অভিযানত নিহত হৈছে 31জন নক্সালবাদীৰ সদস্য। এই অভিযানত 2জন নিৰাপত্তাৰক্ষীৰ জোৱানেও হেৰুৱাইছে প্ৰাণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অভিযানৰ সফলতাৰ বিষয়ে উল্লেখ কৰি এক টুইট যোগে 2024 চনৰ 31 মাৰ্চৰ পূৰ্বে নক্সালবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ হ'ব বুলি হুংকাৰ দিয়ে। ছত্তীশগড়ৰ বিজাপুৰত আজি নিশা নিৰাপত্তা বাহিনীয়ে চলাই নক্সালবাদ বিৰোধীৰ এক বৃহৎ অভিযান। প্ৰায় 650জনৰ সৈন্যৰ অংশ লোৱাৰ এই ব্যাপক তালাচীৰ অভিযানত নিহত হৈছে 31জন নক্সালবাদীৰ সদস্য। নিহত নক্সালবাদসকলৰ ভিতৰত বহুকেইগৰাকী শীৰ্ষ নেতা আছে বুলিও জানিবলৈ দিছে কৰ্তৃপক্ষই। এটা অভিযানকাৰী দলটোৱে লগতে নক্সালবাদ সদস্যসকলৰ পৰা AK-47, INSS লগতে BGL লঞ্চাৰকে ধৰি বহুতো অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে। অৱশ্যে এই অভিযানত 2জন নিৰাপত্তাৰক্ষীৰ জোৱানেও প্ৰাণ হেৰুৱাইছে। এসপ্তাহ পূৰ্বে বনাঞ্চল নক্সালবাদীৰ উপস্থিতিৰ সম্পৰ্কে তথ্য লাভ কৰিছিল বুলি নিৰাপত্তা বাহিনীয়ে জানিবলৈ দিছে। এই তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে সম্পূৰ্ণ প্ৰস্তুতি চলাইছিল আৰু 650জনতকৈ অধিক জোৱানৰ বিভিন্ন গোট গঠন কৰি ছত্তীশগড়ৰ মহাৰাষ্ট্ৰৰ সীমান্তৰ বিজাপুৰৰ জিলাৰ ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বনাঞ্চলত চাৰিওফালৰ পৰা ঘেৰাও কৰি কম্বিং অভিযান আৰম্ভ কৰিছিল। যোৱা 4 দিন ধৰি চলিছিল এই কম্বিং অভিযান। প্ৰথমে নক্সালবাদীৰ দলটোক আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল যদিও গুলীচালনা কৰাৰ লগে লগে
নিৰাপত্তা বাহিনীয়ে প্ৰত্যাক্ৰমণ চলায় আৰু অভিযানকাৰী দলটোৰ গুলীত 31জন নক্সালবাদীক হত্যা কৰে। এটা বিষয়াসকলৰ মতে এই অভিযানত 2জন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে গুলীৰ আঘাতত 2জন জোৱান আহত হয়। এটা আহত জোৱান 2জনক লগে লগে হেলিকপ্টাৰ যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা অতিকৈ দুখ লগা খবৰ। মহাকুম্ভৰ মেলাত মৃত্যু হয় শিৱসাগৰৰ এজন ব্যক্তিৰ। দুৰ্ঘটনাত মৃত্যু সুমিত খাণ্ডেলিয়াৰ নামৰ ব্যক্তিজনৰ। এটা সুমিত খাণ্ডেলিয়াৰ ঘৰ শিৱসাগৰৰ বাপুপট্টিত বুলি জানিব পৰা গৈছে। মহাকুম্ভৰ মেলাৰ পৰা উভতাৰ পথত এই দুৰ্ঘটনাত পতিত হৈ সুমিতৰ মৃত্যু হয়। এতিয়া প্ৰয়াগৰাজৰ কুম্ভ মেলালৈ গৈ মৃত্যু অসমৰ যুৱকজন। প্ৰয়াগৰাজৰ পৰা বেনাৰসলৈ গৈ থকাৰ অৱস্থাতেই দুৰ্ঘটনাত পতিত হয় যুৱকজন আৰু লগে লগেই মৃত্যু হয় যুৱকজন। যুৱকজনৰ নাম সুমিত খাণ্ডেলিয়াৰ বুলি জানিব পৰা গৈছে। ঘৰ হৈছে শিৱসাগৰ বাপুপট্টিত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। দেশৰ 5জনকৈ জনপ্ৰিয় ইউটিউবাৰ বিৰুদ্ধে এতিয়া অসম আৰক্ষীক এজাহাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেশৰ 5জন জনপ্ৰিয় ইউটিউবাৰ বিৰুদ্ধে অসম আৰক্ষীক এজাহাৰ দিয়ে। গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰাৰ কথা সামাজিক মাধ্যমত পোষ্ট দি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইণ্ডিয়াজ গট লেটেণ্টত অশ্লীল মন্তব্য কৰাৰ বাবে সময় ৰাইনা, ৰণবীৰ আল্লাহাবাদিয়া, আশিষ চাঞ্চালানী, জশপ্ৰীত সিং, অপূৰ্ব মাখিজাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।